নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক কৰ্কট ৰাশিৰ জাতক জাতিকাৰ নতুন বছৰটো কেনে ফলাফল লাভ কৰিব আদিৰ পৰা অন্তলৈ জনাবলৈ বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব। ভাস্কৰাব্দ 1431 খ্ৰীষ্টাব্দ 2024। কৰ্কট ৰাশিৰ আদ্যক্ষৰ হৈছে মূৰ্ধন্য ড আৰু হ। কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ। পূৰ্ণবসু নক্ষত্ৰৰ এক পাত, পুষ্যা নক্ষত্ৰৰ 4 পাত আৰু অশ্লেষা নক্ষত্ৰৰ 4 পাত লৈ কৰ্কট ৰাশি গঠিত। এই ৰাশিৰ জাতক জাতিকা ধাৰ্মিক হয়, সত্যবাদী, দেৱগুৰু ভক্ত হয়, আদৰ্শবাদী হয়, আত্মনিৰ্ভৰশীল, জেদী, আনন্দপ্ৰিয়, সদালাপী, বুদ্ধিমান, ভাৱপ্ৰৱণ, স্পষ্টবাদী, নৃত্য গীত প্ৰিয়, সকলোৰে লগত মিলা প্ৰীতি সৎভাৱেৰে থাকিবলৈ বিচাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকা বেংক, জলসিঞ্চন বিভাগ, বাণিজ্য, ইঞ্জিনিয়াৰিং, শিক্ষক আদি কামত সুখ্যাতি অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাৰ জ্বৰ, কাহ, পানী লগা, নিমুনিয়া, টাইফইড, উদৰ পীড়া, গেষ্ট্ৰিক ৰোগ সঘনাই হৈ থকা দেখা যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ শুভ বাৰ হৈছে মঙলবাৰ আৰু শুক্ৰবাৰ। শুভ ৰং হৈছে ৰং বিৰং বস্ত্ৰ। শুভ ৰত্ন হৈছে কেটচাই। এই ৰত্নটো ৰূপৰ দ্বাৰা তৈয়াৰ কৰি পিন্ধিব। মধ্যমা বা কনিষ্ঠা আঙুলিত পৰিধান কৰা বাৰটো হৈছে শনিবাৰ বা বুধবাৰে। শুভ ধাতু হৈছে লো বা টিং। শুভ মূল হৈছে অশ্বগন্ধা। শুভ সংখ্যা 2 আৰু 9। বছৰৰ আৰম্ভণিতে জাতক জাতিকাৰ বন্ধু বান্ধৱীৰ লগত মনোমালিন্য হ'ব পাৰে। নানা ৰোগ অৰ্থক্ষয় হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক বিদ্যাৰ্থীৰ শুভ সময়। উচ্চ শিক্ষিতৰ বাবে উন্নতি হ'ব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আহাৰ, শাওণ আৰু ভাদ মাহ এইকেইটা কৰ্মলাভৰ উপযুক্ত সময়। ভাগ্যস্থানত মধ্যম। সুখ দুখ সমানে চলিব। কৰ্কট ৰাশিৰ আয় হৈছে 5 গুণ, ব্যয় 1, স্থিতি 4, ধৰ্ম 2, অধৰ্ম 3, সুখ 1, দুখ 5, ধৈৰ্য 5, উন্মত্ত 7, নিদ্ৰা 6, জাগ্ৰত 1, সুশীল 0, কুৰূপ 2। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বছৰটো সিমান ভাল নহয়, গতিকে প্ৰতিকাৰ হিচাপে বছৰটোৰ বাবে কেটচাই ৰত্ন আৰু মুকুতা ধাৰণ কৰিলে শুভ ফলদায়ক হ'ব। পাৰিলে পূৰ্ণিমাৰ দিনা ব্ৰত পালন কৰা ভাল।
সকলোকে ভগৱানে কুশলে ৰাখক। ধন্যবাদ।